আজি শিৱসাগৰ জিলাৰ নামদাং গোহাঁই গাঁৱৰ বৰনামঘৰৰ কাষত যি এই নাট্য মন্দিৰ আছে, এই নাট্য মন্দিৰতে গোহাঁই গাঁওবাসীয়ে ন পুৰণি বোৱাৰী সন্মিলনী বুলি এখন সভা অনুষ্ঠিত কৰিছিলে। ইয়াত কেইবাটাও বিষয় দিছিলে, বিশেষকৈ চিত্ৰাংকন, কবিতা, সাধু আৰু আবৃত্তি, এইকেইটি বিষয়ৰ ওপৰতে আমাক আজি প্ৰথম অনুষ্ঠানটি মুকলি কৰিবৰ কাৰণে আমাক আমন্ত্ৰণ জনাইছিলে। আমি সঁচাকৈয়ে এই অনুষ্ঠানটি এটা বৰ নতুন অনুষ্ঠান হিচাপে আমি তাক গ্ৰহণ কৰিছিলোঁ আৰু মই আজি এই ৭৫ বছৰ বয়সতো মই এনেকুৱা অনুষ্ঠানত উপভোগ কৰিবলৈ পোৱা নাছিলোঁ। সেয়েহে মই অতি হেঁপাহেৰে আহি এই প্ৰেক্ষাগৃহত মই এই অনুষ্ঠানভাগি উদ্বোধন কৰিলোঁ। ইয়াত যিসকল কণ কণ মইনা মইনী আৰু আই মাতৃ আছিল, সমস্ত ধৰণৰ উল্লাস আৰু উদ্দীপনা দেখি ভকত বৈষ্ণৱসকলৰ মই যি তেখেতসকলৰ ইয়াৰ প্ৰতি অনুৰাগ দেখিলোঁ, তাক দেখি মই সঁচাকৈ মই স্তম্ভিত হৈছিলোঁ। কিন্তু আজি এই অনুষ্ঠানভাগি মই উদ্বোধন কৰিবলৈ পাই মই সঁচাকৈ নিজকে ধন্য মানিছোঁ, কাৰণ মই এনেকুৱা অনুষ্ঠান পোৱা নাছিলোঁ। আৰু এই অনুষ্ঠানভাগি মই এই অনুষ্ঠানভাগিৰ কাৰণে বেছি অনুৰাগী হৈছোঁ যেন সকলোৱে এই মিলন, যি ন বোৱাৰী মিলন, এই মিলনভাগি পাতি যেন সমস্তৰে যি তেওঁলোকৰ মনৰ যি সংকল্প, তাক যেন ইজনে সিজনৰ বা ইগৰাকীয়ে সিগৰাকীৰ লগত সংকল্প কৰি এনেদৰে আছে কি কথাই ইয়াক কৈ যেন তেখেতলোকেও আনন্দ উপলব্ধি কৰে, তাকে মই কামনা কৰি আমি প্ৰায় ৩ মাহমানৰ আগৰ পৰা আমি চিন্তা চৰ্চা কৰিছিলোঁ এই অঞ্চলটোত যাতে আমাৰ যিসকল বিয়া দিয়া ছোৱালী, এই ছোৱালীবিলাকক আমি এক কথা কৰিব পৰা যায় নেকি। সেয়েহে আজি শিৱসাগৰ জিলাৰ নামদাং গোহাঁই গাঁৱৰ এই অঞ্চলটোৰ সকলো ৰাইজৰ সহায় সহযোগত আমি এই অনুষ্ঠানটো দুদিনীয়া কাৰ্যসূচীৰে আমি হাতত লৈছোঁ। আজি প্ৰথম কাৰ্যসূচীতেই আমাৰ আছে আমাৰ শিশুসকলৰ চিত্ৰাংকন আৰু চিত্ৰাংকন, কবিতা আবৃত্তিকে ধৰি সাধুৰ পৰা ভালেকেইটা আমি প্ৰগ্ৰেম ৰাখিছোঁ। ইয়াৰ পিছতেই আমাৰ এই অনুষ্ঠান ভাগিলৈ আমি কেইবাজনো ব্যক্তিক আমন্ত্ৰণ জনাইছিলোঁ। প্ৰথমতে আমাৰ উদ্বোধক হিচাপে আমাৰ মাজত আহি উপস্থিত হৈছিলে সন্মানীয় বিশিষ্ট সমাজ সেৱক তথা মগৰাহাট অঞ্চলৰ, আৰু লগতে আমাৰ কাষতে আছে অতি মৰমৰ শ্ৰদ্ধাৰ আমাৰ অনিল গগৈদেৱ, তেখেতো আমাৰ মাজত উপস্থিত আছে। তেখেতেও আমাৰ যথেষ্ট সহায় সহযোগ আগবঢ়াইছে। আৰু আমাৰ অহা কালিলৈ এটা বৃহৎ কাৰ্যসূচী আছে। প্ৰথমতেই আমাৰ আৰম্ভ হ'ব আমাৰ যিসকল বিয়া দিয়া ছোৱালী, তেখেতলোকক আমি চিনাকি পৰ্ব এটা ৰাখিছোঁ। তাৰপিছতেই আমাৰ বাকী কাৰ্যসূচী আমি আগুৱাই লৈ যাম। ৰাতিৰ ভাগলৈ আমাৰ দিনৰ ভাগতে মুকলি সভা হ'ব। তাৰপিছতেই আমাৰ কাৰ্যসূচী ৰাতিৰ ভাগলৈ আমাৰ সাংস্কৃতিক সন্ধ্যা আৰম্ভ হ'ব, আৰু সাংস্কৃতিক সন্ধ্যালৈ আমি শিশুসকলৰ শিল্পীৰ দ্বাৰা যাতে আমি এই অনুষ্ঠানটো আগুৱাই লৈ যাব পাৰোঁ, তাৰ বাবে আমি চিন্তা চৰ্চা আগবঢ়াইছোঁ। আৰু যিসকল আমাৰ ইয়াত জীয়াৰী আহিব লাগিছিল, তেখেতলোকেও হয়তো বিশেষ কাৰণত আজি এই অনুষ্ঠান ভাগিলৈ আহি উপস্থিত হ'ব নোৱাৰিব পাৰে। আমি তেখেতলোককো আমি ইয়াৰ পৰাই তেখেতলোকক শ্ৰদ্ধা আৰু ভক্তি জনাইছোঁ, যাতে তেখেতলোকে যদিও আমাৰ এই অঞ্চলটোত আহি উপস্থিত হ'ব নোৱাৰিলে, তথাপিতো তাৰ পৰাই যাতে তেখেতলোকে আমাৰ এই অনুষ্ঠানটোৰ প্ৰতি সহায় সহযোগ তথা লগতে আমাৰ এই শ্ৰদ্ধা ভক্তিবিলাক যাতে এই অনুষ্ঠানৰ লগতে আমাৰ জ্যেষ্ঠ কনিষ্ঠ সকলোকে যাতে একেলগে থাকি একেটা দিশতে যাতে আগুৱাই নিব পৰা যায়, এই মানসেৰে যাতে সকলোবিলাক পৰামৰ্শ আগবঢ়াব বুলি আমি আশা ৰাখিছোঁ। আৰু জীয়াৰীসকলে যি তেখেতলোকৰ সতি সন্তান আছে, তেখেতলোককো আমি আমাৰ এই অনুষ্ঠানটোৰ জৰিয়তে আমি আশীৰ্বাদ জনাইছোঁ, যাতে তেখেতলোকৰ সতি সন্তানবিলাকো যাতে এক সবল দিশত আগবাঢ়ি যাওক, এখন সমাজ সুস্থ সবল সমাজ গঢ়াৰ লগতে যাতে গোটেই অঞ্চলটোৰ
বা এখন দেশৰ যাতে সুনাগৰিক হৈ যাতে তেখেতলোকৰ সুনাম অৰ্জন কৰিব পাৰে তাৰ বাবে মই মোৰ জীয়াৰীসকলক মই ইয়াৰ পৰাই মোৰ অন্তৰৰ পৰা মই আশীৰ্বাদ জনাইছোঁ যাতে সকলো সুখ আৰু শান্তিয়ে থাকে। ধন্যবাদ।